বৰষাৰ ঋতু ভাল পাওঁ মই, প্ৰতিশ্ৰুতি আছে তাৰ, সেউজী ৰহন মাথোহিয়ে খানে শুকান গছৰ গা। প্ৰকৃতিৰ চিৰাচৰিত নিয়ম অনুসৰি আকৌ আহিছে বৰষা ঋতু। বসন্ত ঋতুক বিদায় দি অহা বৰষা ঋতুৱে আকাশ মেঘাচ্ছন্ন কৰি সমগ্ৰ পৰিৱেশ বৰ্ষাসিক্ত কৰি তোলাৰ বাবে বহুতে মনে মনে এনে পৰিৱেশ কামনা নকৰিলেও কিন্তু এই বৰষা ঋতুৰ আছে আকৌ সুকীয়া মাদকতা। প্ৰত্যেকটো ঋতুতেই পৃথকে পৃথকে শতপুষ্প বিকশিত হৈ পৰা নৈসৰ্গিক শোভাই প্ৰকৃতিপ্ৰেমীসকলৰ মন উন্মনা কৰি তোলে। বিশেষকৈ বৰষা ঋতুত আপুনি যদি নিজৰ ঠাইৰ পৰা দূৰ দূৰণিলৈ বুলি নিজৰ গাড়ীৰে বা আন গাড়ীৰে যাত্ৰা কৰিছে, পথৰ কাষৰ অযত্ন পালিত সোণাৰু কৃষ্ণচূড়া বা এজাৰ গছৰ ফুলবোৰে আপোনাৰ দেহ মন ভৰাই নেপেলায়নে? জয়ন্ত হাজৰিকাৰ সেই বিখ্যাত গীতটি বৰষা ঋতু ভাল পাওঁ মই, প্ৰতিশ্ৰুতি আছে তাত। বৰষাৰ ঋতু ভাল পাওঁ মই, প্ৰতিশ্ৰুতি আছে তাৰ, সেউজী ৰহন মাথোহিয়ে খানে শুকান গছৰ গা। বা খগেন মহন্তৰ এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ, এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ, কিয় মনে মাৰি থাক মোৰ দেহি ঐ, আছেনে মোলৈ তোলৈ যিটো মোৰ চিত। আদি কত যে গীত আছে এই ঋতুক লৈ। প্ৰকৃতিৰ ৰম্যভূমি চৌদিশে নৈসৰ্গিক শোভাৰে মনোমোহা হৈ এই সময়ছোৱাত কৃষ্ণচূড়া, সোণাৰু, ৰাধাচূড়া আৰু এজাৰ ফুলাৰ পৰিৱেশে অনুপম সুখানুভূতি কঢ়িয়াই অনাৰ মাজতেই তেজপুৰ আদালতৰ চৌহদত ১২৫ বছৰীয়া ৩০ জোপা এজাৰ গছৰ দৃষ্টিনন্দন পৰিৱেশ আৰু ইয়াৰ সৈতে সংপৃক্ত হৈ থকা বিশেষ ইতিহাস আৰু মহত্ব পুনৰ চৰ্চালৈ আহিছে। তেজপুৰ আদালতৰ চৌহদত শাৰী শাৰীকৈ থকা এজাৰ গছৰ ফুলবোৰৰ নয়নাভিৰাম দৃশ্যই আকৌ হাত বাউল দি মাতিছে প্ৰকৃতিপ্ৰেমীৰ লগতে সাতসাগৰ তেৰ নদীৰ সিপাৰৰ বগা চাহাবক। তেজপুৰৰ সদা ব্যস্ত আদালতৰ চৌহদত পৰিকল্পিতভাৱে ১৯০১ চনতেই দূৰদৰ্শী ব্ৰিটিছ চাহাবে ৰোপণ কৰা এই ৩০ জোপা এজাৰ গছৰ মনজোৰ পেলোৱা ঈৰ্ষত ৰঙা বেঙুনীয়া শোভাৰে জাতিষ্কাৰ হৈ পৰা দলিচাখনে সৃষ্টি কৰা অনুপম সৌন্দৰ্যক লৈ এতিয়া উৎসুকতাৰ অন্ত নাই প্ৰকৃতিপ্ৰেমীৰ। তেজপুৰ জিলা আদালত চৌহদৰ প্ৰৱেশ দুৱাৰৰ পৰা সমগ্ৰ চৌহদত শাৰী শাৰীকৈ থকা প্ৰায় ৩০ জোপা এজাৰৰ এই বেঙুনীয়া ফুলে প্ৰত্যেক বছৰেই এই সময়খিনি চৌদিশ ৰঙীন কৰি তোলে। উল্লেখ্য যে ১৯০১ চনত ব্ৰিটিছ চাহাব মাৰ্টিন বাৰ্নাৰৰ প্ৰচেষ্টাত ৰোপণ কৰা হৈছিল এই এজাৰ গছৰ পুলিসমূহ। এজাৰসমূহে এইবাৰ গৰকিলে ১২৫ বছৰ। সুদীৰ্ঘকাল আদালতৰ কাম কাজৰ বাবে অহা লোকৰ এজাৰ গছৰ ছাঁত জিৰণি ল'বলৈ সুবিধা প্ৰদান কৰাৰ লগতে এজাৰ ফুলৰ এই সময়ছোৱাত এক অপূৰ্ব নৈসৰ্গিক শোভাৰে অনন্য পৰিৱেশৰ সূচনা কৰি আহিছে। ইয়াৰ সৌন্দৰ্যই দেশ বিদেশৰ পৰ্যটককো প্ৰতি বছৰেই আকৰ্ষিত কৰি আহিছে। তেজপুৰবাসী আৰু আদালতখনৰ বিষয়া কৰ্মচাৰীসকলে ইয়াকে লৈ সদায় গৌৰৱ অনুভৱো কৰি আহিছে। এই এজাৰ গছ কেইজোপাৰ মহত্ব হ'ল ব্ৰিটিছসকলে এতিয়াও খবৰ ৰাখি আহিছে এই এজাৰ কেইজোপাৰ। সেয়েহে মাজে মাজে এতিয়াও জানিব বিচাৰে কুশলে আছেনে, ভালে আছেনে এজাৰ কেইজোপা। বিগত কিছু বছৰ পূৰ্বে লণ্ডনৰ পৰা চৰকাৰীভাৱে প্ৰেৰণ কৰা এখন পত্ৰৰ যোগেদি ইয়াৰ প্ৰতিপালনৰ বিষয়ে খবৰ লৈছিল ব্ৰিটিছ বিষয়াই। উল্লেখ্য যে এজাৰ বেঙুনীয়া ৰঙৰ ফুলৰ এবিধ পৰ্ণপাতী উদ্ভিদ। বিশেষকৈ এছিয়াৰ ভিতৰত ভাৰত, শ্ৰীলংকা, ম্যানমাৰ, মালয়েছিয়া, অষ্ট্ৰেলিয়া আৰু চীন দেশত এই এজাৰ গছ পোৱা যায়। এজাৰৰ বৈজ্ঞানিক নাম লাগেৰষ্ট্ৰমিয়া স্পেচিঅ'ছা। ইয়াৰ পূৰ্ণ বয়সৰ গছ এজোপা 10 মিটাৰৰ পৰা 20 মিটাৰ পৰ্যন্ত ওখ হয়। গা গছ পোন চেগুন গছৰ নিচিনা। পাতবোৰ প্ৰায় 25 চেণ্টিমিটাৰ দীঘল আৰু 6 পৰা 8 চেণ্টিমিটাৰ বহল হয়। এজাৰৰ পাতবোৰ আগলৈ জোঙা আকৃতিৰ। পাতৰ মধ্যশিৰা স্পষ্ট, কিন্তু তাৰ দুই কাষত থকা পাৰ্শ্বশিৰা 10 পৰা 20 জোৰ পাতৰ দাঁতিলৈ ভাঁজ খোৱা।
ফেব্ৰুৱাৰী মাৰ্চ মাহত গছৰ পাতবোৰ সম্পূৰ্ণকৈ সৰি গৈ মে' মাহত নতুন কুঁহিপাত আৰু ফুলৰ কলি ওলায়। কলিবোৰ দীঘল থোপা বা যৌগিক ৰেচিম বিন্যাসত সজ্জিত হৈ থাকে। এইকাৰণে দূৰদৰ্শী ব্ৰিটিছ চাহাবে চহৰখনৰ মূল কাম কাজৰ কেন্দ্ৰবিন্দু হিচাপে পৰিগণিত আদালতৰ চৌহদত এনেকৈ ৰোপণ কৰিছিল নিশ্চয় এই এজাৰ গছসমূহ। নিজা পৰিকল্পনা, নিজা সুবিধাৰে ব্ৰিটিছে তাহানিতে কৰি যোৱা বহু কামৰ সাক্ষী আজি দেশখনৰ এক বিশেষ ইতিহাস হৈ পৰিছে। কিন্তু দূৰদৰ্শী চিন্তাৰে এজাৰ গছ ৰোপণেৰেও যে এক ইতিহাস সৃষ্টি কৰিব পাৰি, সেয়া কেৱল ব্ৰিটিছৰ বাবেহে সম্ভৱ। কিয়নো আমি এতিয়া উৰণ সেতু নিৰ্মাণৰ নামত কিমান জোপা যে এজাৰ কৃষ্ণচূড়া বা সোণাৰু গছ কাটি তহিলং কৰিছোঁ, তাৰ হিচাপ ল'বলৈ এতিয়া আৰু ব্ৰিটিছ নাহে। কিন্তু ব্ৰিটিছে ৰোপণ কৰা এনে এজাৰ গছৰ গুৰুত্বক উপলব্ধি কৰিয়েই তেজপুৰত উদ্ৰোপণ নামৰ এক প্ৰকৃতিপ্ৰেমী অনুষ্ঠানৰ জৰিয়তেই সেউজ বিপ্লৱৰ সূচনা কৰা দৰং মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক হৰেন্দ্ৰনাথ মৰাঙেও তেজপুৰৰ বিভিন্ন প্ৰান্তত ৰোপণ কৰা কেইবা শতাধিক গছৰ পুলি এতিয়া বৃক্ষলৈ পৰিগণিত হৈ ফুলিবলৈ আৰম্ভ কৰাত প্ৰকৃতিপ্ৰেমীসকলে নয়নাভিৰাম দৃশ্য উপভোগ কৰিব পৰা হৈছে। এই পৰিৱেশ সম্পৰ্কত দৰং মহাবিদ্যালয়ৰ অধ্যাপক তথা পৰিৱেশ কৰ্মী হৰেন্দ্ৰনাথ মৰাঙে এনেদৰে কয়। ঊষা অনিৰুদ্ধৰ নগৰী তেজপুৰৰ প্ৰাকৃতিক সৌন্দৰ্য অতি মনোমোহা, অসমতো বিখ্যাত এখন ধুনীয়া ঠাই। এই তেজপুৰৰ সৌন্দৰ্য আৰু যাতে শোভা যাতে আমি বৃদ্ধি কৰিব পাৰোঁ, তাৰ কাৰণে উদ্ৰোপণৰ তৰফৰ পৰা আমি কেইবাবছৰ ধৰি আপ্ৰাণ চেষ্টা চলাই আহিছোঁ। গতিকে তেজপুৰৰ প্ৰাকৃতিক শোভা বৃদ্ধি কৰিবৰ কাৰণে আমি পৰিকল্পিত ৰূপত বিভিন্ন অঞ্চলত পথৰ দাঁতিত বেলেগ বেলেগ ৰঙৰ ফুল ফুলা কিছুমান প্ৰজাতিৰ গছ আমি ৰোপণ কৰিছিলোঁ। বিশেষকৈ আপোনাৰ আজিৰ পৰা 7-8 বছৰৰ আগতে যিখিনি গছ ৰোৱা হৈছিলে তেনেকৈ পৰিকল্পিত ৰূপত, সেইবিলাক এতিয়া পূৰ্ণাংগ ৰূপ পাইছে। 2-3 বছৰৰ পৰা ডাল ভৰি ফুলিবলৈ আৰম্ভ কৰিছে। আৰু এই ফুলৰ জৰিয়তে আচলতে আমি উদ্ৰোপণে কি কৰিব বিচাৰিছোঁ যে তেজপুৰৰ আকাশত বিভিন্ন ৰঙৰ কিছুমান ৰেখা তৈয়াৰ কৰিব বিচাৰিছোঁ, অংকন কৰিব বিচাৰিছোঁ, যাৰ দ্বাৰা যাতে তেজপুৰৰ প্ৰাকৃতিক সৌন্দৰ্য আৰু বৃদ্ধি হয়। সেইকাৰণে পৰিকল্পিত ৰূপত বিভিন্ন অংশত পথৰ দাঁতিত আমি ক'ৰবাত একেৰাহে 30-35 জোপা এজাৰৰ পুলি ৰোপণ কৰিছিলোঁ। সেইবিলাক এতিয়া ডাঙৰ গছ হৈ গ'ল। দৰং কলেজৰ পূব দিশত 30 জোপাতকৈ বেছি সোণাৰু গছ আছে, সেইবিলাক এইবাৰ ফুলিবলৈ আৰম্ভ কৰিছে। এইবাৰ সেই সোণাৰুখিনি খুব সুন্দৰকৈ ফুলিছে আৰু সেইবিলাকৰ আমি কিছুমান নাম ৰাখিছোঁ উদ্ৰোপণৰ ফালৰ পৰা, যেনেকৈ ধৰক এজাৰ ফুল, বেঙুনীয়া ফুল ফুলে, বেঙুনীয়া ৰঙৰ ফুল ফুলে। গতিকে এজাৰৰ যিটো শাৰী সেইটো আমি তেজপুৰৰ আকাশৰ বেঙুনী ৰেখা হিচাপে তাৰ নাম ৰাখিছোঁ। আৰু দৰং কলেজৰ পূব দিশত যিটো সোণাৰুৰ যিটো শাৰী, সেইটোক আমি সোণালী ৰেখা হিচাপে নামাকৰণ কৰিছোঁ। তেনেকৈ আমাৰ গোলপীয়া ৰঙৰ কাঞ্চন ফুলৰ ক'ৰবাত শাৰী আছে, তাক আমি গোলাপী ৰেখা নাম দিছোঁ। যিটো আমাৰ বেঙুনী ৰেখা আছে, সেই বেঙুনী ৰেখাটো যোৱা 3 বছৰমানৰ পৰা ফুলিবলৈ আৰম্ভ কৰিছে আৰু মানুহক, যিসকল প্ৰকৃতিপ্ৰেমী ৰাইজ আছে তেখেতসকলৰ মন পুলকিত কৰিবলৈ সক্ষম হৈছে। এইবেলি দুৰ্ভাগ্যজনকভাৱে এইবেলি কিবা অজ্ঞাত কাৰণত আমাৰ বেঙুনী ৰেখাটো বৰ ভালকৈ স্পষ্ট নহ'ল। যিমান আশা কৰিছিলোঁ সিমানখিনি ফুল নাহিলে। কিন্তু সোণালী ৰেখা যিটো দৰং কলেজৰ পূব দিশত সাংঘাতিক ধৰণে স্পষ্ট ৰূপত পৰিস্ফুট হৈছে। আৰু এই সোণাৰু আমাৰ 30 জোপা সোণাৰুৱে পথিকৰ মন মতলীয়া কৰিবলৈ সক্ষম হৈছে। কিন্তু তাৰ মাজতে দুৰ্ভাগ্যজনক কথা কিছুমান থাকে যে আজিকালি মানুহৰ মানে অনুভূতি প্ৰৱণতা ইমানেই কম হৈ গৈছে যে বিভিন্ন সময়ত আমি দেখিছোঁ এজাৰৰ ডাল কটা মেলা, সেইবিলাক ইতিমধ্যে সামাজিক মাধ্যমতো মই প্ৰচাৰ কৰিছোঁ। এইবাৰ খুব দুখ লাগিল এটা কাৰণতে যে যিখিনি আমাৰ সোণালী ৰেখাৰ সোণাৰু গছ, সোণালী ৰেখাৰ সোণালী গছৰ সোণাৰু গছৰ বহুতকেইটা গছৰ আগ আৰু ডাঙৰ ডাঙৰ ডাল কাটি পেলোৱা আছে। মানে সেই যিটো ষ্ট্ৰীট লাইট, নতুনকৈ ষ্ট্ৰীট লাইট কিছুমান লগোৱা আছে, ষ্ট্ৰীট লাইটৰ কাৰণে সেই ডালবিলাক কাটি পেলোৱা আছে। আমি নকওঁ যে ষ্ট্ৰীট লাইট লগাব নালাগে, এইটো দৰকাৰী কথা এটা ষ্ট্ৰীট লাইট লগাটো, কিন্তু কথাটো হ'ল যে নিৰ্দিষ্ট জোখৰ মূৰে মূৰে ষ্ট্ৰীট লাইটবিলাক লগাইছে। ক'ৰবাত গছজোপাৰ একেবাৰে 1 ফুট 1.5 ফুট আঁতৰতো পৰিছে, তাতে লগাই দিছে। গছজোপা আগৰে পৰা আছে, তাত লাইটটো পিছত হ'ব। গতিকে দৰকাৰ হ'লে লাইটৰ পষ্টটো 2 ফুট 3 ফুট গছজোপাৰ গুৰিৰ পৰা আঁতৰাই লগাব পাৰি, যাতে গছৰ ডাল কাটিব লগা নহয়। কিন্তু একেবাৰে কলি আহি থকা সোণাৰু গছৰ বহুতকেইটা গছৰ ডাল তেনেকৈ কাটি পেলোৱা হৈছে। ভাবি নাপাওঁ কেনেকৈ কলি লাগি থকা অৱস্থাত গছজোপাৰ ডাল কেনেকৈ কাটিব পাৰে। অলপ ইতিমধ্যে ফুল আহিবলৈ আৰম্ভ কৰা ডাল বহুতকেইটা কাটি দিলে। গতিকে
সেইটো কাৰণে সেইটো যদি নকৰিলেহেঁতেন তেতিয়াহ'লে সোণালী ৰেখাটো আৰু বেছি সুন্দৰকৈ ৰাইজৰ চকুত ধৰা দিলেহেঁতেন। গতিকে আমি আহ্বান জনাইছোঁ ভৱিষ্যতৰ দিনত যাতে তেনেকুৱা ধৰণৰ উন্নয়নমূলক কাম কাজ কৰিলেও তাৰ লগত যদি এটা অনুভূতিশীলতা এটা ৰাখে, গছবিলাকৰ অনিষ্ট যিমান সম্ভৱ গছখিনিৰ অনিষ্ট নোহোৱাকৈ যাতে উন্নয়নৰ কামবিলাক কৰা হয়। কাৰণ আমি দেখা পাইছোঁ যে আগতেও তেনেকৈ ছ'লাৰ লাইটৰ বহুতখিনি লগোৱা হৈছিল, সেই লাইটবিলাক এটা সময়ত নজ্বলা হৈ গ'ল, তাৰ পোষ্টবিলাক ভাগি গ'ল। কিন্তু গছজোপাটো স্থায়ী বস্তু নহয়, গছজোপাই স্থায়ীভাৱে গোটেই বছৰ জুৰি যেতিয়ালৈকে জীয়াই থাকিব তেতিয়ালৈকে ই নিস্বাৰ্থভাৱে ৰাইজক অক্সিজেন দি থাকিব আৰু তেজপুৰৰ শোভা বৰ্ধন কৰি থাকিব। গতিকে আমাৰ উদ্যোগনৰ তৰফৰ পৰা আৰু তেজপুৰৰ প্ৰকৃতিপ্ৰেমী ৰাইজৰ তৰফৰ পৰা আমি এটাই অনুৰোধ জনাম, যি জিলা কৰ্তৃপক্ষ বা পৌৰ প্ৰশাসন তেখেতসকলক এটাই অনুৰোধ জনাব বিচাৰিছোঁ যাতে উন্নয়নৰ কামখিনি কৰোঁতে, উন্নয়নমূলক কামবিলাক হাতত লওঁতে যাতে যিমান পাৰি গছবিলাকৰ ক্ষয় ক্ষতি নোহোৱাকৈ কম ক্ষতিৰ জৰিয়তে যাতে তেখেতসকলে কামখিনি আগবঢ়াই লৈ যায়। গতিকে আৰু আমাৰ অনাগত দিনত আৰু যথেষ্ট পৰিকল্পনা আছে। তেজপুৰৰ শোভা আৰু উত্তৰোত্তৰ বৃদ্ধি কৰিবৰ কাৰণে আমি প্ৰচেষ্টা হাতত লৈ আছোঁ আৰু এই ক্ষেত্ৰত আমি যিসকল তেজপুৰৰ প্ৰকৃতিপ্ৰেমী ৰাইজ আছে তেখেতসকলৰ পৰা যিসকল উদ্যোগনৰ শুভাকাংক্ষী আছে তেখেতসকলৰ ফালৰ পৰা আমি সকলো সময়তে সহযোগিতা কামনা কৰিম। বিশেষকৈ তেজপুৰ চহৰৰ পৰুৱা চাৰিআলিৰ পৰা চহৰখনত প্ৰৱেশ কৰা পথৰ দুয়োকাষে আৰু চহৰৰ মাজমজিয়াৰ পাৰ্কিং এলেকালৈকে ৰোপণ কৰা এজাৰ গছসমূহ ফুলিবলৈ আৰম্ভ কৰাত চহৰখনত এক অনন্য পৰিৱেশৰ সৃষ্টি হৈছে। কিন্তু পৰিতাপৰ কথা এই যে ব্ৰিটিছৰ সেই দূৰদৰ্শিতাৰ বিপৰীতে যন্ত্ৰ সৰ্বোচ্চ জীৱন যাপন কৰা একাংশ লোকে আকৌ নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানত সেই সুন্দৰ এজাৰ গছৰ ঠাল ঠেঙুলি এটাও যদি সামান্যতম কেতিয়াবা স্পৰ্শ কৰিছে, সেই সুশোভিত হৈ থকা এজাৰৰ ডাল পাত কাটি পেলাবলৈও যেন কুণ্ঠাবোধ নকৰাৰ দৃশ্যই প্ৰকৃতিপ্ৰেমীসকলক মৰ্মাহত কৰি তোলে। আচলতে এতিয়া আমি বগা চাহাবৰ পৰা বহু কিবাকিবি শিকিবলৈ বাকী আছে যেন অনুভৱ হয়। নহ'লেনো 125 বছৰ হোৱা সেই 30 জোপা এজাৰৰ খবৰ ল'বলৈ এতিয়াও ব্ৰিটিছ চাহাবে চিঠি লিখেনে? নিউজ ডেস্ক ৰিপৰ্ট, অগ্নিগড় নিউজ।